গুৱাহাটীত ডাঙৰ হোৱা ক'ত পঢ়িছিল? মোৰ ঘৰ হৈছে হাজো অঞ্চলৰ হুম, পাকৰকুনা গাঁৱত। মই অ'কে। এগৰাকী গাঁৱৰ সাধাৰণ ছোৱালী অ', আৰু বেকগ্ৰাউণ্ডটো মানে শৈশৱটো গাঁৱৰ বোকামাটিত, পথাৰত হুম, তেনেকে ভূঁই ৰুই, হুম, খেলি ধূলি তেনেকেই পাৰ হৈছে। হুম, কোনো মই মানে বহুত অট্টালিকাত থাকি বা বহুত ধনী ঘৰৰ ছোৱালী নহয়। বহুত সাধাৰণ ঘৰৰ সাধাৰণ ছোৱালী। বহুত শূন্যৰ পৰা ষ্টাৰ্ট কৰিছোঁ নিজৰ জীৱনটো আৰু এক্টিং এক্টিং কৰা মানে মোৰ কাৰণে এটা সপোন আছিলে উম। অভিনেত্ৰী হোৱাৰ। সৰুৰে পৰা সপোন দেখিছিলোঁ আৰু সেই সপোনটোৱে মোক মানে আজি হয়তো ইয়ালৈ লৈ আহিছে। এইটো আৰম্ভণিহে। উম, আপোনালোকৰ মই দেখিছোঁ ইমান মৰম দিছে মোক অসমৰ মানুহখিনিয়ে আৰু ইমান সন্মান দিছে আৰু এনেকৈ মৰম আৰু সন্মান এনেকৈ সমৰ্থন দি থাকিলে আগলৈ আৰু ভাল ভাল কাম কৰি যাম। তাৰমানে পঢ়া-শুনা চব হাজোতে? মই পঢ়িছিলোঁ বংশৰ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ উম, আৰু গোপাল বড়োৰ পৰা হাই ছেকেণ্ডাৰী। আমাৰ গণেশগুৰি। হয়।